আজি আমি যাব ওলাইছোঁ মানিকপুৰ কাঠলগুৰিত ৰাজ পূজা চাবা তো ইংকা কৰিয়া গোষ্ঠীৰ ঘৰত আহিয়া পাই লাল চাহা বুট আৰু পিঠাৰ সোৱাদ লৈয়া আমিৰা আহিয়া পালং মিনা বজাৰৰ ফিল্ডত প্ৰথম গেটখানে দিয়া সময়ে মাৰি ইফালে ইফালে চালে দেখা পাবি নাগৰতলা আৰু সৰু মানুহগিলা খেলোৱা বস্তুগিলা মোৰ ডায়েৰীৰ পাতত ভিডিঅ' গছেছ লৈকে চাই থাকবি নতুন নতুন দৃশ্য দেখা পাবি চাৰিওফালে আজি দোকান গিলানত ৰঙীন ব্যস্ততা চবফালে মানুহৰ ভিৰ ভাৰ কি যে ভাল লগা একটা পৰিৱেশ এই ৰঙীন দৃশ্যখিনি মোৰ ডায়েৰীৰ পাতত লিখবা পাই বিৰাটে ভাল লাগছে ইফালে সিফালে ঘূৰিয়া আমাৰ ফেমিলিৰ মেম্বাৰখিনিক লগ পাই ভালে লাগিল তো ইনকা কৰি আমি আজি গেছিলং তিনিজনে থিয়েটাৰ সূৰ্যৰ দৰ্শক হবা হয় সেইখানে এইখান নাটক যিখান নেকি অভিজিৎ ভট্টাচাৰ্যৰ মোৰ চকুলৰে একাপ চাহ প্ৰথম দৰ্শনী শেষ পোৱাৰ পাছত ছেকেণ্ড দৰ্শনী চোৱা মানুহৰ ভিৰ জিংকা কৰিয়া নতুন গল্পই নতুন ৰঙৰ সন্ধান আনে ঠিক সেংকা কৰিয়া মোৰ ডায়েৰীৰ বাটত ছোট্ট এটা মুহূৰ্ত লিখিয়া ৰাখিলং আৰু নাটকখনৰ কিছু দৃশ্য মোৰ ডায়েৰীৰ বাটত ভিডিঅ' আকাৰে সাঁচিয়া ৰাখিলং তো যাই মোক ফেচবুকত ফ'ল' কৰা নাই তাই ফ'ল' কৰিবি আৰু যাই ইউটিউবত চাই আছা তাই ছাবস্ক্ৰাইব কৰিবি লগতে যদি ভিডিঅ'কো চাই ভাল পাইছা তাহলে গোটেইতে শ্বেয়াৰ কৰি দিবি সপোন ভগাত লৈ যি ইমান হাঁহিব পাৰে সি চাগে জীৱনত সপোনেই দেখি পোৱা নাই সপোন দেখিছো মই সপোন দেখিছো মোৰ ছোৱালীজনীক উভতাই পোৱা তোৰ সমস্ত আশা মই পূৰণ কৰিম সমস্ত সপোন মই নিশ্চয় কৰিম কেৱল মোৰ ছোৱালীজনী মোৰ হৈ থাকিব লাগিব বিভোট দিবলৈ কথা বিভোট মাজে কথা কৈছা নহয় তই যদি মাজনী সঁচাকে ভাল পাওঁ সঁচাকে তাই ডাঙৰ অফিচাৰ হোৱাটো বিচাৰ তেনেহ'লে তই তাইক এৰি পেলা মই যদি ভাঙি পেলা ভাঙি পেলা আমাৰ ছোৱালী চব সপোন ভাঙি চিঙি শেষ কৰি পেলা তাৰ কাৰণে অফিচাৰ হ'ব এতিয়া মোৰ ঘৰত থাকিব মোৰ ঘৰৰ অফিচাৰ হ'ব আৰু কি বুলি ভাবিছে আমাৰ ছোৱালী আৰে মাটিৰ প্ৰতিভা নহয় এতিয়া পূজা কৰি বিসৰ্জন দি আপোনাৰ ছোৱালী আপুনি কৈছে মই আপোনাৰ ছোৱালীক বিসৰ্জন দিব লাগে শুনক ইমান ভক্ত প্ৰেমী নষ্ট কৰোঁ ভস্ত মানুহ মই হ'ব নোৱাৰো নালাগে আপোনাৰ সহায় নমস্কাৰ এই ঘৈণী ঘৈণী তই ইমান টেম্পাৰ কিহৰ পাৱা আৰু মোক ক'ব লাগিছে মানুহখিনিয়ে কি কৰিলে কিয় বনালিলে মই খবৰ পাৱা ৰাতিপুৱাতে কেতিয়াও জীৱনত নেদেখা ঠাইলৈ পুৰণা চিঙা লিখি যালো মোক এখন পতল